প্ৰথম কথা অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে আমাৰ 14টা লোকসভা সমষ্টিত আমাৰ সংগঠন শক্তিশালী কৰিবলৈ একোটা দল ঠিক কৰা হৈছে। এই দলটোৱে প্ৰত্যেকটো অঞ্চলত গৈ পেলাই বিশেষকৈ প্ৰত্যেকটো বিধান পৰিষদৰ জিলাত গৈ পেলাই দলৰ সংগঠন শক্তিশালী কৰাৰ পদক্ষেপ হাতত লৈছে। আৰু তাৰে প্ৰথম পদক্ষেপ হিচাপে আমি আজি লাহৰীঘাটলৈ আহিছোঁ। লাহৰীঘাটত এখন আমি পৰ্যালোচনা কৰিছোঁ। আপোনালোকে এইটো কথা জানিব, লাহৰীঘাটত বিগত বিধানসভা নিৰ্বাচনৰ সময়ত দলৰ কিছু সংখ্যক কৰ্মীয়ে দলৰ বিসম্বাদ সৃষ্টি কৰি দলৰ নেতৃত্বৰ বিৰুদ্ধে অৱমাননা কৰি আঁতৰি আছে। আমি এইটো কথা নহয় যে আজি দলৰ মজিয়াখন আমি সকলোৰে কাৰণে দুৱাৰ বন্ধ কৰিছোঁ, এইটো নহয়। দলৰ দুৱাৰখন সকলোৰে কাৰণে মুকলি আছে, কিন্তু দলৰ যিটো নীতি নিয়ম সংবিধান প্ৰদত্ত যিটো শৃংখলা, সেই শৃংখলা সকলোৰে মানি চলিব লাগিব। তাৰ আধাৰত আমি এই বিধান পৰিষদখন আমি আজি আনুষ্ঠানিকভাৱে ইয়াত ভংগ কৰিছোঁ। আজি কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষকে আমি বিধান পৰিষদখন ইয়াত আনুষ্ঠানিকভাৱে ভংগ কৰিছোঁ আৰু এই বিধান পৰিষদখন নতুনকৈ গঠন কৰা হ'ব। ইয়াত আমি সকলোৰে মতামত ল'ম। দলৰ যিসকল নিষ্ঠাৱান কৰ্মী সেইসকলৰ নিশ্চিতভাৱে তেখেতসকলৰ অগ্ৰাধিকাৰ থাকিব আৰু যিসকল আঁতৰি গৈছিল তেওঁলোককো আমি দলত বিচাৰিম, দলৰ শৃংখলা তেওঁলোকে মানি চলিব লাগিব। মমতা বেনাৰ্জীৰ লগতো কথা পাতিছে আৰু আমি জানো যে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী মহোদয়ৰ লগতো কথা পাতিছে। গতিকে প্ৰত্যেকজন নাগৰিক হওক বা ৰাজনীতিকৰ হওক বা সংগঠন হওক নিজৰ এটা স্বতন্ত্ৰ ভিউ চবৰে থাকে। তেওঁ কি উদ্দেশ্য লৈ কেনেধৰণে কথাবোৰ পাতি দিছে তাৰ ওপৰত আমি মত প্ৰদান কৰাটো উচিত নহ'ব। কিন্তু আমাৰ কাৰণে, আমাৰ চৰকাৰৰ কাৰণে, আমাৰ দলৰ কাৰণে, আমাৰ বন্ধু দল ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে তেওঁ আজি এটা কোনো ফেক্টৰ নহয় আৰু আগন্তুক নিৰ্বাচনতো যে কিবা তেওঁ ফেক্টৰ হিচাপে আহিব আমি সেইটো বিচাৰোঁ। অসমৰ ৰাজনীতিত অখিলগৰ ফেক্টৰ নহয়, বৰ্তমানতো কোনো ফেক্টৰ হিচাপে মই দেখা নাই। বৰ্তমান আমাৰ সাংগঠনিক দিশৰ বিষয়ে কি গম পালে? আপুনি আহিছিলে সাংগঠনিক ইয়াতে আমাৰ ভেটি এটা নিশ্চয় আছে, নিশ্চিতভাৱে আছে। যোৱা নিৰ্বাচনে যিটো প্ৰমাণ কৰিছে আমাৰ মাজত অকণমান খামখেয়ালি, কাৰণ আপোনাৰ নিৰ্বাচনৰ আগত সকলো দলতে তেনেকুৱা টিকেট নাপালে কিছু লোকে হেৰি কৰি মানে এখন বিসম্বাদ কৰি, এতিয়া বিসম্বাদ কৰা সকলো আমাৰ মাজলৈ আহিব বিচাৰিছোঁ। কিন্তু আমি দলীয় অনুশাসনটো কেতিয়াও আমি তাক অৱমাননা নকৰোঁ। অনুশাসন থাকিবই আৰু যিসকল ত্যাগী লোক আছে, যিসকল আমাৰ ছিনচিয়াৰ ৱৰ্কাৰ আছে, তেওঁলোকে সদায় আগস্থান পাব আৰু বাকীসকলক আমি লগত লৈ এটা শক্তিশালী সংগঠন ইয়াত কৰিম আৰু অনাগত ভৱিষ্যতত আমি এই সমস্যাটো উদ্ধাৰ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিম। কালি সভাখন আমি অৱগত নহয়, তেওঁলোকে এখন সভা কৰিছে, তেওঁলোকে আমাৰে মানুহ আছিলে, ওলাই গৈছে। তাৰ ওপৰত আমি বিস্তৰ আলোচনা কৰি ওপৰত জনাম। আমাৰ লগত আমাৰ মণিমাধৱ মহন্ত ডাঙৰীয়া আহিছে, তেখেতৰ নেতৃত্বতে আমি কামখিনি কৰি আহিছোঁ। আমি এতিয়া আলোচনা বিলোচনা কৰি আমি জনাই আমি এটা ভাল সিদ্ধান্ত ল'ম, যিটোৰ কাৰণে যাতে আমাৰ এই গোটেই সমষ্টিটো ভৱিষ্যতৰ উত্তৰটো